কিমতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে মই মোৰ সমতি নাজানো তাৰ উপায় মই মোৰ সমতি নাজানো তাৰ উপায় কিমতে ভকতি কৰিম আমি একো নাজানো প্ৰভু তোমাৰ চৰণ দুখানিত কেনেধৰণে সেৱা প্ৰাৰ্থনা কৰিম এয়াও নাজানো গতিকে হে প্ৰভু তোমাৰ চৰণৰ দাস বুলি ভাবি তোমাৰ দুখানি চৰণতে আমাক ঠাই দিবা হয়নে বাৰু এনেধৰণে গুৰু দুজনাই সমস্ত কথাখিনি ঘোষাৰ মাধ্যমেৰে কীৰ্তনৰ মাধ্যমেৰে ভাগৱতৰ মাধ্যমেৰে এই আমাৰ গুৰুসকলে ইমান সুন্দৰ সুন্দৰ উপমা দিছে দেই আপুনি মই ভগৱন্তক সেৱা পূজা কৰি সন্তুষ্ট কৰিবলৈ একো বস্তুৱে এই পৃথিৱীত নাই আছে নেকি কিবা একো বস্তু এই পৃথিৱীত নাই সেইকাৰণে কোৱা হৈছে কি ভগৱন্তৰ সকলোখিনি বস্তু ভগৱন্ততে অৰ্পণ কৰিব লাগিব হৃদয় সপ্ৰেম ভাৱনা ভক্তি আৰু আন্তৰিকতাৰে